কৰ্তাসকলৰ প্ৰশিক্ষণৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীৰ অংশস্বৰূপে আমি অসমতো প্ৰথম পৰ্যায়ত আমি মণ্ডল সমিতিসমূহৰ প্ৰশিক্ষণ কৰিলোঁ আৰু এতিয়া দ্বিতীয় পৰ্যায় জিলা সমিতি বা জিলা স্তৰৰ যি প্ৰশিক্ষণ এই আয়োজন চলি আছে। আৰু এই শৃংখলাত আজি আমি ইতিমধ্যে আহি উপস্থিত হৈছোঁ আমাৰ বিশ্বনাথ জিলাৰ কাৰ্যকৰ্তাসকলৰ প্ৰশিক্ষণবৰ্গ। যে দলৰ যি বিশিষ্ট আমাৰ কাৰ্যপদ্ধতি তাৰ গুৰুত্বপূৰ্ণ এক অংগ হৈছে আমাৰ প্ৰশিক্ষণ। এই প্ৰশিক্ষণৰ জৰিয়তে আমি কাৰ্যকৰ্তাসকলক দলীয় নীতি আদৰ্শৰ লগত বিভিন্ন আমাৰ যি কাৰ্যসূচী আছে, আমাৰ যি কৰ্ম পদ্ধতি আছে আৰু তাৰ লগতে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন আমাৰ যি শাসনৰ বিভিন্ন উপক্ৰম আছে, ৰাইজৰ হিতৰ বাবে লোৱা যিবিলাক জনকল্যাণমুখী পদক্ষেপ, সেইসমূহকো আমি ৰাইজৰ মাজত কেনেদৰে শক্তিশালীভাৱে আগবঢ়াই লৈ যাম আৰু দলৰ নীতি আৰু যি স্থিতিসমূহ আছে, দলীয় কাৰ্যকৰ্তাসকলক একোগৰাকী আদৰ্শনিষ্ঠ পৰিপক্ক আৰু সুনেতৃত্ব দিব পৰা কাৰ্যকৰ্তা হিচাপে কেনেকৈ গঢ়ি তুলিব পাৰোঁ, সেই সন্দৰ্ভত এই প্ৰশিক্ষণসমূহত আমি বিভিন্ন বিষয়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। এইটো ষ্ট্ৰাকচাৰ্ড ট্ৰেইনিং কোৰ্চ এটা মণ্ডল পৰ্যায়ত 7টা বিষয়ত, জিলা পৰ্যায়ত 11টা বিষয়ত, ৰাজ্যিক পৰ্যায়ত 14টা বিষয়ত আমি আমাৰ কাৰ্যকৰ্তাসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু অসমৰ ইতিমধ্যে প্ৰায় 22-23খন জিলাত এই প্ৰশিক্ষণবৰ্গ এতিয়া চলি আছে আৰু আগষ্ট মাহৰ ফাৰ্ষ্ট উইকতে আমাৰ সকলো জিলাত 39খন সাংগঠনিক জিলাত আমাৰ প্ৰশিক্ষণবৰ্গৰ সামৰণি পৰিব। ইতিমধ্যে আমাৰ মণ্ডল পৰ্যায়ত 350তকৈ বেছি মণ্ডল আমাৰ প্ৰশিক্ষণ ইতিমধ্যে আমাৰ সমাপ্ত কৰিছোঁ। ইয়াৰ পিছতে আমি ৰাজ্যিক স্তৰত আমাৰ প্ৰশিক্ষণ হ'ব, জনপ্ৰতিনিধিসকলৰ স্তৰে স্তৰে তেওঁলোকৰো প্ৰশিক্ষণ হ'ব আৰু আমাৰ বিভিন্ন মৰ্চা, বিভিন্ন বিভাগ, বিভিন্ন প্ৰকোষ্ঠ তেওঁলোকৰো প্ৰশিক্ষণ বেলেগে আমি আয়োজন কৰিম। নগাঁৱৰ যি উপনিৰ্বাচন আছে তাৰ কাৰণে ইতিমধ্যে আমাৰ এখন সমিতি আমি গঠন কৰি দিছোঁ আৰু বিজয় হাজৰিকা ডাঙৰীয়া এই সমিতিৰ অধ্যক্ষ হিচাপে আছে। আৰু ইতিমধ্যে আমি সমগ্ৰ নগাঁও লোকসভা সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ এখন বৈঠক আমি ইতিমধ্যে কৰিছোঁ আৰু বিভিন্ন স্থানত বৃহৎ আমাৰ দলত যোগদান কাৰ্যসূচীও আয়োজন চলি আছে। আৰু অতি শীঘ্ৰে আমি প্ৰতিটো বিধানসভা সমষ্টিত 8টা বিধানসভা সমষ্টিত আমি আমাৰ কাৰ্যকৰ্তাসকলৰো একোখন বিশেষ সভা আমি আয়োজন কৰিম। আৰু যিহেতু উপনিৰ্বাচন তাত দুবাৰকৈ যিজন সাংসদ আছিলে তেওঁ বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক, গতিকে আমি হ'ব যে এইবাৰ সংখ্যাগুৰু আৰু সংখ্যালঘু দুয়ো জনগোষ্ঠীৰ মানুহে এইবাৰ উন্নয়নৰ স্বাৰ্থত, নগাঁৱৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টী NDAক সমৰ্থন দিবলৈ আগবাঢ়ি আহিব। সেইকাৰণে আমি প্ৰতিটো নিৰ্বাচনকে সমানেই গুৰুত্ব দি তাৰ কাৰণে প্ৰস্তুতি চলাওঁ আৰু ইতিমধ্যে আমাৰ বাই ইলেকশ্যনৰ বাবে আমাৰ প্ৰস্তুতি আৰম্ভ হৈছে। বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলি আছে। এতিয়া এই মুহূৰ্তত আমি এনেধৰণৰ কোনো কথাৰ উত্তৰ দিবলৈ আমাৰ ওচৰত সমল নাই। গতিকে যেতিয়া সমল আহিব নিশ্চয় আপোনালোকক এই বিষয়ে অৱগত কৰিম।